নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিকোনো সময়ত আৰম্ভ হ'ব পাৰে ইজৰাইল আৰু ইৰাণৰ মাজত ফুল স্কেল ৱাৰ। ইৰাণৰ ভূমিত হামাছ চিফ ইছমাইল হানিয়াৰ হত্যাৰ পিছৰে পৰা ক্ষোভত ফাটি উঠিছে ইৰাণ। হামাছ চিফৰ ছাছপেক্টেড কিলিঙৰ বাবে ইৰাণে দায়ী কৰিছে ইজৰাইলক। এতিয়া ইৰাণে ল'ব বিচাৰিছে প্ৰতিশোধ। যিকোনো মুহূৰ্তত ইৰাণে আক্ৰমণ কৰিব পাৰে ইজৰাইলক। সেইবাবে যিকোনো মুহূৰ্তত ৱেষ্ট এছিয়াত আৰম্ভ হ'ব পাৰে ফুল স্কেল ৱাৰ। অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ লাখ লাখ লোক ৱেষ্ট এছিয়াত সংস্থাপিত হৈ আছে। সেয়েহে যদি ইজৰাইল আৰু ইৰাণৰ মাজত ফুল স্কেল ৱাৰ হয়, তেতিয়া ভাৰতৰ কাৰণেও হ'ব পাৰে ডাঙৰ ক্ষতি। যিসকল লোক ইজৰাইল তথা ইৰাণত আছে, তেওঁলোক সতৰ্ক হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।